পেহেলগাম ঘটনাৰ পিছত পাকিস্তানী বিষয়াৰে সংস্পৰ্শত জ্যোতি মালহোত্ৰা পিতৃ সাধাৰণ ব্যক্তি কন্যাক ঘূৰি ফুৰিছিল দামী দামী হোটেল ৰেষ্টুৰেণ্টত পাকিস্তানৰ সৈতে সম্পৰ্ক প্ৰায় দিল্লীলৈ অহা যোৱা আৰু কাশ্মীৰ ভ্ৰমণ উদ্দেশ্য কেৱল শত্ৰুৰ বাবে কাম কৰা নেকি পোহৰলৈ আহিছে ইউটিউবৰ জ্যোতি মালহোত্ৰাৰ আৰু নতুন নতুন তথ্য কেমেৰাৰ আগত ইউটিউবৰ গৰাকীৰ পিতৃয়ে প্ৰকাশ কৰা মতে কন্যাই ক'ত কি কৰিছিল তেওঁ জ্ঞাত নাছিল যেহেতু তেওঁ এটা সাধাৰণ মোবাইল ব্যৱহাৰ কৰিছিল জ্যোতিৰ ইউটিউব চেনেলৰ বিষয়েও জনা নাছিল দামী দামী হোটেল ৰেষ্টুৰেণ্টত থকা মেলা কৰি ভিডিঅ' বনাইছিল জ্যোতি মালহোত্ৰাই পাকিস্তানৰ নিৰ্দেশনাত প্ৰায় দিল্লীলৈ গৈছিল নেকি সন্দেহ কৰা হৈছে পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰা জ্যোতিয়ে কাশ্মীৰলৈ দুবাৰকৈ গৈ ৰেকি কৰি পাকিস্তানক পেহেলগাম ঘটনা সংঘটিত কৰাত সহায় কৰিছিল নেকি জ্যোতিৰ বহু ভিডিঅ'ই সন্দেহৰ সৃষ্টি কৰিছে আৰক্ষীয়ে জব্দ কৰা ইউটিউবৰ গৰাকীৰ লেপটপ গেজেট আদিৰ পৰা এনে বহু তথ্য হাতলৈ আহিছে পোহৰলৈ আহিছে জ্যোতি মালহোত্ৰাই পেহেলগাম কাণ্ডৰ পিছত পাকিস্তানী বিষয়াৰ সৈতে সংস্পৰ্শলৈ আহিছিল টকাৰ বাবে নিজৰ দেশ শেষ কৰা এনে শত্ৰুক আচলতে পাকিস্তানলৈ পঠিয়াই দিব লাগে তাৰ পিছত পাকিস্তানৰ বাবে কাম কৰা একাংশই দেখিব শত্ৰুৰ প্ৰকৃত স্বৰূপ News Desk Time 8